Hello everyone, welcome back to my channel. First of all, very sorry. যোৱা সপ্তাহ ধৰি ভিডিও দিব পৰা নাছিলো বিশেষ কিছুমান অসুবিধাৰ বাবে। বাৰু জিএন হক আজিৰ ক্লাছটোত আমি এনচিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰীৰ বিষয়ে অকমান কিছুমান গুৰুত্বপূৰ্ণ এমসিকিউ ডিসকাস কৰিম আজিৰ পৰা পৰৱৰ্তী কিছুমান ভিডিওত আমি ইণ্ডিয়ান হিষ্ট্ৰীৰ বিষয়ে ডিসকাস কৰি গৈ থাকিম। আজি হৈছে পাৰ্ট 1 যত আমি এনচিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰীৰ কিছুমান ইম্পৰ্টেন্ট এমসিকিউ লৈ আহিছো আপোনালোকৰ বাবে যিবোৰ এক্সামিনেশন পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেন্ট বুলি আমি বিবেচনা কৰিছো। গতিকে এনচিয়েন্ট ইণ্ডিয়া হক মডাৰ্ন ইণ্ডিয়া হক বা মিডিভিয়েল ইণ্ডিয়া হক গোটেইখিনিৰ ওপৰতে আমি এমসিকিউ প্ৰভাইড কৰি গৈ থাকিম পৰৱৰ্তী ভিডিওবোৰত। So this is the part 1 of ancient Indian history. So video to শেষলৈকে চাই থাকিব আৰু যোনে এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবৰ বাবে। এতিয়া আমি ক্লাছটো ষ্টাৰ্ট কৰো। The earliest city discovered in India was যি ভাৰতবৰ্ষৰ একদম পুৰণি সিটি কোনখন ডিস্কভাৰ হৈছিলে ইয়াতে অপচনবোৰ দিয়া আছে হৰপ্পা পাঞ্জাব মহেঞ্জোদাৰো সিন্ধ আৰু ইয়াতে কাৰেক্টটো হ'ব হৰপ্পা হৈছে earliest city discovered in India আৰু হৰপ্পা সিটিখন ডিস্কভাৰ হৈছিলে in the year 1921 ত The word Satyamabha Jayate in the state emblem of India were taken from Satyamabha Jayate jitu word ami ব্যবহাৰ কৰো state emblem of India তাতে সেই Satyamabha Jayate শব্দটো কৰ পৰা লোৱা হৈছিলে অপচনবোৰ দিয়া আছে আৰু এটো লোৱা হৈছিলে উপনিষদৰ পৰা অপচন এ টু কাৰেক্ট উপনিষদ Epigraphy means epigraphy মানে কি বুজাই কিহৰ স্টাডি কৰা বুজাই the study of coins the study of epics the study of geography the study of inscription আৰু ইয়াতে কাৰেক্টটো হ'ব অপচন ডি টু epigraphy means the study of inscription The social system of Harappans was Harappa যিখন Indus Valley civilization of first city ভাৰতবৰ্ষৰ যিখন ডিস্কভাৰ হৈছিলে তাতে সামাজিক ব্যৱস্থাটো কেনেকুৱা আছিল আৰু হেতু হৈছে অপচন এ ফেয়াৰলি ইগালিটেৰিয়ান আছিল ফেয়াৰলি ইগালিটেৰিয়ান মিন্স ইকুৱেলিটি এণ্ড ইকুৱেল ৰাইটস অৰ্থাৎ সমান আৰু সমতা আৰু সমান অধিকাৰৰ ওপৰত গুৰুত্ব দিয়া হৈছিল Which of the following Vedas provide information about the civilization of early Vedic age so কোনখন বেদে early Vedic ageৰ বিষয়ে ইনফৰমেশন প্ৰভাইড কৰিছিলে আমি সকলোৱে জানো বেদ আমাৰ কেইখন হয় চাৰিখন বেদ হয় ঋগ বেদ যজুৰ বেদ অথৰ্ব বেদ এণ্ড সাম বেদ তাৰে ভিতৰত আটাইতকৈ পুৰণি বেদ আমাৰ কোনখন হয় ঋগ বেদ আৰু ইয়াতে কাৰেক্ট আনসাৰটো হ'ব ঋগ বেদ অপচন এ Banavatta was the court poet of which empire কোনজন ৰজাৰ কোর্ট পোয়েট আছিলে বনভট্ট কোন আছিলে এজন সংস্কৃত প্ৰোজ ৰাইটাৰ আৰু লগতে পোয়েট আছিলে আৰু তেওঁ কোনজন ৰজাৰ কোর্ট পোয়েট আছিলে হৰ্ষবৰ্ধনৰ What inspired the paintings of Ajanta Ellora এইবোৰৰ যিবোৰ পেইন্টিং কৰা থাকে সেই পেইন্টিংবোৰ কোৰ পৰা ইনস্পায়াৰ্ড হৈছিল কিহৰ পৰা পেইন্টিংবোৰ ইনস্পায়াৰ্ড কৰা হৈছিল আৰু হেতু হৈছিল বুদ্ধিজমৰ পৰা ইনস্পায়াৰ্ড হৈছিল ইয়াৰে ফাৰ্স্ট অপচনটো হ'ব কম্পেনসেটেড বুদ্ধা Which among the following is the oldest dynasty আটাইতকৈ পুৰণি ডাইনেষ্টি কোনটো হয় হেতু সুধিছে অপচনবোৰ দিয়া আছে আৰু ইয়াতে হ'ব Maurya dynasty was the first dynasty আৰু oldest dynasty option A to correct হ'ব The subject matter of Ajanta painting pertains to অলপ আগতে আমি পালোৱে যে অজন্তা যিবোৰ পেইন্টিং আছে সেইবোৰৰ বিষয়বস্তুটো কিহৰ ওপৰত বেছ আছিল হেতু বুদ্ধিজমৰ ওপৰত বেছ আছিল অপচন বি টু কাৰেক্ট হ'ব The Harappan civilization was discovered in the year প্ৰথম কোৱেশ্চনটোত মই কৈছিলো হৰপ্পা civilization হৈছে একেবাৰে পুৰণি civilization ভাৰতবৰ্ষৰ আৰু ই ডিস্কভাৰ কেতিয়া হৈছিল in the year 1921 ত আৰু ডিস্কভাৰ কোনে কৰিছিল দয়াৰাম সাহানী নামটো মনত ৰাখি থৈ দিব যে ডিস্কভাৰ কোনে কৰিছিল দয়াৰাম সাহানী in the year 1921 so Harappa হৈছিল ফাৰ্স্ট সিটি আৰু Harappar পিছতে আৰু এখন সিটি ডেভেলপ হৈছিল আৰু সেই সিটিখনৰ নাম হৈছিল মহেঞ্জোদাৰো আৰু এই মহেঞ্জোদাৰো সিটিখন ডেভেলপ হৈছিল in the year 1922 okay very important Where has the world's largest monolithic statue of Buddha been installed? পৃথিৱীৰ সকলোতকৈ ডাঙৰ লাৰ্জেষ্ট monolithic statue of Buddha কত ইনষ্টল কৰা হৈছে আৰু হেতু হৈছে বামিয়ান যেটো আফগানিস্তানত হয় The title Indian Napoleon has been attached to Indian Napoleon কাক কোৱা হয় ইয়াতে অপচনবোৰ দিয়া আছে আৰু ইণ্ডিয়ান নেপোলিয়ন বুলি আমি কাক কওঁ সমুদ্ৰগুপ্ত ওকে
হাউ ৱাজ বুৰ্মা নাও ম্যানমাৰ ন'ন টু এনচিয়েণ্ট ইণ্ডিয়া? বুৰ্মা যিটো এতিয়া ম্যানমাৰ বুলি আমি জানো, এনচিয়েণ্ট ইণ্ডিয়াত কি নামেৰে নামাকৰণ কৰা হৈছিলে বা জানিছিলোঁ আমি, আৰু সেইটো হ'ব সুবৰ্ণভূমি। অপশ্যন চি টু কাৰেক্ট। নালন্দা ইউনিভাৰ্চিটি ৱাজ এ গ্ৰেট চেণ্টাৰ অফ লাৰ্ণিং স্পেচিয়েলি ইন? নালন্দা ইউনিভাৰ্চিটিৰ বিষয়ে আমি জানো। চ' নালন্দা ইউনিভাৰ্চিটি হৈছে এটা গ্ৰেট চেণ্টাৰ অফ লাৰ্ণিং। বিশেষকৈ কিহৰ ওপৰত লাৰ্ণিংটো দিয়া হৈছিলে, ইয়াতে শিক্ষাটো দিয়া হৈছিলে, সেইটো হৈছে বুদ্ধিজিমৰ ওপৰত। অপশ্যন এ টু কাৰেক্ট হ'ব। হু ৱাজ দ্য ফাৰ্ষ্ট নন গুপ্তা ৰুলাৰ? গুপ্তা ৰুলাৰ প্ৰথম আমি কাক জানো? গুপ্তা ৰুলাৰ বুলি আমি প্ৰথম কাক জানো, আৰু তেওঁ হৈছে অপশ্যন বি কাৰেক্ট, চন্দ্ৰগুপ্তা ওৱান। হুইচ এমং দ্য ফলোয়িং ইজ দ্য চেক্ৰেড বুক অফ বুদ্ধিষ্ট? বুদ্ধিষ্টসকলৰ পবিত্ৰ কিতাপখনৰ নাম কি? আৰু সেইখন আমি সকলোৱে জানো, অপশ্যন চি টু কাৰেক্ট হ'ব, সেইটো হৈছে ত্ৰিপিটকা। হুইচ অফ দ্য ফলোয়িং লিটাৰেৰী ৱৰ্ক বিলং টু ক্লাছিকেল সংস্কৃত লিটাৰেচাৰ? ক্লাছিকেল সংস্কৃত লিটাৰেচাৰত কেনেকুৱা ধৰণৰ লিটাৰেৰী ৱৰ্ক বিলং কৰা হয়? ইয়াতে অপশ্যনবোৰ দিয়া আছে, আৰু ইয়াতে কাৰেক্টটো হ'ব কি মেঘাদুতম। দ্য নাম্বাৰ ছিষ্টেম জিৰ' ৱাজ ইনভেণ্টেড বাই? জিৰ' কোনে ডিছকভাৰ কৰিছিলে, ইনভেণ্ট কোনে কৰিছিলে? অপশ্যন বি কাৰেক্ট, আৰ্যভট্টই। দ্য লেংগুৱেজ ইউজ টু ৰাইট চ'ৰ্চ মেটেৰিয়েল ইন এনচিয়েণ্ট টাইম? এনচিয়েণ্ট টাইমত যিবোৰ চ'ৰ্চ মেটেৰিয়েল আছিলে সেইবোৰ লিখিবলৈ কি লেংগুৱেজ ব্যৱহাৰ কৰা হয়? আৰু সেইটো হৈছে অপশ্যন বি পালি। পালি ভাষাত লিখা হৈছিলে। লাষ্ট কুৱেশ্যন, হুইচ ৱাজ দ্য অনলি ইন দ্য চিটি উইদাউট এ চিটাডেল? চ' চিটাডেল অবিহনে অনলি ইন দ্য চিটি কোনখন হয়? ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ সময়ত যিবোৰ চিটি ডিছকভাৰ হৈছিলে, হাৰাপ্পা হওক, মহেঞ্জোদাৰো হওক, ঠিক আছে। চ' তাৰে ভিতৰত তোমাৰ অপশ্যনবোৰ দিয়া আছে, তাৰে ভিতৰত কোনখন এনেকুৱা চিটি আছে য'ত চিটাডেল নাথাকে? চিটাডেল কি হয় যে যিবোৰ টাউন প্লেনিং আছিলে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ, তাতে কি আছিলে, দুটা পাৰ্ট আছিলে, এটা থাকে আপাৰ পাৰ্ট, এটা লোৱাৰ পাৰ্ট। এই আপাৰ যিটো পাৰ্ট হয় সেইটো চিটাডেল বুলি কয়। এইটো মানে ওখ এটা চূড়াৰ দৰে, টিলাৰ দৰে। তাতে বিশেষকৈ উচ্চ খাপৰ যিখিনি লোক তেওঁলোকে বসবাস কৰিছিলে, আৰু লোৱাৰ হাউচত নিম্ন বা মধ্যবিত্তসকলে বসবাস কৰিছিলে। চ' চিটাডেল অবিহনে কোনখন হৈছে চিটি যিখনত চিটাডেল নাই? সেইটো হৈছে চানহুদাৰো। So these are the very important question for any upcoming government exam. যদি আপোনালোকে যিকোনো এক্সামৰ প্ৰিপাৰেশ্যন কৰি আছে তেতিয়াহ'লে ইণ্ডিয়ান হিষ্ট্ৰী পৰাটো কুৱেশ্যন আহিবই, আৰু ইণ্ডিয়ান হিষ্ট্ৰীৰ কিছুমান ইম্পৰ্টেণ্ট MCQ আজিৰ ক্লাছটোত আমি প্ৰভাইড কৰিছোঁ। নেক্সট ক্লাছত আকৌ আমি এই MCQ কণ্টিনিউ কৰি ৰাখি থাকিম। চ' ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব নিজৰ ফ্ৰেণ্ডছৰ মাজত, আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আমি যেতিয়াই ভিডিঅ' দিওঁ আপোনালোকে ন'টিফিকেশ্যনটো গম পায়। So thanks for watching the video. Bye bye. Take care.